প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছে আদানী আৰু আম্বানীৰ পৰা টেম্পোত ভৰাই ভৰাই মাল আনিছে। টকাটোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাল বুলি আখ্যা দিয়াত এতিয়া দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। ৰাজনৈতিক পৰ্যবেক্ষকেই নহয়, বহু সচেতন জনসাধাৰণে এতিয়া কৈছে যে ভাৰতৰ নিচিনা এখন শক্তিশালী দেশৰ প্ৰধানমন্ত্ৰীজনে টকাক মাল বুলি কোৱাৰ কোনো কাৰণ নাই আৰু এই মাল শব্দটো সম্পূৰ্ণ অসাংবিধানিক বা আনপাৰ্লিয়ামেণ্টাৰী শব্দ। বিশ্বগুৰু বুলি আখ্যা দিয়া নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত যে তেওঁ বেকফুটলৈ গৈছে তাক এক হতাশাৰ ছবিহে পৰিস্ফুট হৈছে। আনহাতে অন্য এখন সভাত নৰেন্দ্ৰ মোদীয়ে কৈছে যে যদি 2024 চনত কংগ্ৰেছে কেন্দ্ৰৰ ক্ষমতালৈ আহে তেনেহ'লে ৰাম মন্দিৰটোত তলা লগাই দিয়া হ'ব। ৰাম মন্দিৰটো নিৰ্মাণ কৰাৰ বাবে কি প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত পুঁজি খৰচ কৰিছিল নে চৰকাৰী টকা খৰচ কৰিছিল, সেই কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিব লাগে। প্ৰতিখন গাঁৱে ভূঞে নগৰে চহৰে দেখা যায় যে ছাইনবোৰ্ড মাৰি জনসাধাৰণৰ পৰা দান বৰঙণি তুলিহে ৰাম মন্দিৰটো নিৰ্মাণ কৰা হৈছে। আৰু যিয়ে নিৰ্মাণ নকৰক কিয় ৰাম মন্দিৰটোত তলা লগাম বুলি কোৱাৰ অধিকাৰ প্ৰধানমন্ত্ৰীয়ে ক'ত পালে? তেওঁ ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ ধৃষ্টতা কেনেকৈ দেখুৱালে? ইয়ে প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্বাচনৰ আৰু 4টা পৰ্যায় থকা সময়ত এতিয়া হতাশাগ্ৰস্ত হৈ আবোল তাবোল বকিবলৈ ধৰিছে।